হয় চাওক, অহা 30 আগষ্ট 2024 তাৰিখে জিলা পুথিভঁৰালত পোহৰ লাইভ 8ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন হ'ব। পোহৰ লাইভ 8-এ সমাজ জীৱনত যথেষ্টখিনি কৰণীয়, তেওঁলোকৰ যিখিনি কাম যথেষ্টখিনি কৰি আহিছে, ৰাইজৰ যথেষ্ট সমাদৰ পাইছে। পোহৰ লাইভ 8-এ নিৰপেক্ষভাৱে যি সংবাদ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিছে, তাৰ সমান্তৰালভাৱে পোহৰ লাইভ 8-ৰ মুখ্য সম্পাদক অমৰ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত গ্ৰাম্য অঞ্চলৰ হওক, বিভিন্ন অঞ্চলত সোমাই থকা যিসকল প্ৰতিভা বিকশিত যুৱক যুৱতী আছে, সমান্তৰালভাৱে যিসকল প্ৰতিভাশালী ব্যক্তি আছে, সেইসকলক কিন্তু আজিৰ তাৰিখত সমাজত প্ৰকাশ কৰাবৰ কাৰণে যথেষ্ট তেখেতে বদ্ধপৰিকৰভাৱে কাম কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি পোহৰ লাইভ 8-ক এনে কৰ্মবিলাকৰ কাৰণে, এনে কাৰ্যক্ৰমণিকাৰ ক্ষেত্ৰত আমি পোহৰ লাইভ 8-ক যথেষ্ট শলাগ লৈছোঁ। আৰু অহা 30 আগষ্ট তাৰিখে যি বৰ্ষপূৰ্তি অনুষ্ঠানভাগি জিলা পুথিভঁৰালত অনুষ্ঠিত কৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে সেই বৰ্ষপূৰ্তি অনুষ্ঠানক আদৰণি জনাইছোঁ। আৰু তাৰ লগতে যোৰহাটবাসী ৰাইজক সেই বৰ্ষপূৰ্তি অনুষ্ঠানলৈ আমি পোহৰ লাইভ 8-ৰ হৈ পেলাই নিমন্ত্ৰণ জনাইছোঁ।